তো হেল্ল' ষ্টুডেণ্টছ, মই প্ৰাচুৰ্য ছাৰ, সকলোৱে চাই আছে জেএনভি গাইড ইউটিউব চেনেল। তো তোমালোকৰ এতিয়া নৱোদয় আঁচনি পৰীক্ষালৈ বেছি দিন নাই, গম পাইছাই, আৰু আশা কৰিছোঁ সকলোৱে যাতে দিন ৰাতি একাকাৰ কৰি পেলাই ভালকৈ মনোযোগ দি পঢ়ি আছা তোমালোকে এতিয়া, ঠিক আছে। আৰু আজি আমি মেথছৰ বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ এটাৰ কুৱেশ্যন এটা চাম। সাধাৰণতে তোমাৰ পৰীক্ষাত এনেকুৱা টাইপত কুৱেশ্যন আহে, আৰু মই এই কুৱেশ্যনটো জিবিডি কিতাপখনৰ পৰাই লৈছোঁ, কাৰণ মেক্সিমাম ষ্টুডেণ্টে জিবিডি কিতাপখন চাই কাৰণে মই এই কুৱেশ্যনটো জিবিডি কিতাপৰ পৰা লৈছোঁ। আৰু মেক্সিমাম বেছিভাগ ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰশ্নটোত, এই কুৱেশ্যনটোত খেলি মেলি লাগিব। আৰু এই পাঠটোৰ পৰা কিন্তু পৰীক্ষাত 3টা বা 2টা প্ৰশ্ন তুমি পাবাই কিন্তু দেই ষ্টুডেণ্টছ, মনত ৰাখিবা কথাটো, অ'কে। তো তোমালোকৰ কিন্তু এতিয়া পৰীক্ষালৈ বেছি দিন নাই, ভালকৈ লাগা পঢ়াত, যদি পঢ়া নাই পঢ়িব ষ্টাৰ্ট কৰা। আৰু আমাৰ চেনেলটো চাই থাকা, যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তলৰ ৰঙা বটনটো দবাই পেলাই, আৰু লাইক এটা দবাব নাপাহৰিবা কিন্তু, অ'কে ষ্টুডেণ্টছ। তো এতিয়া আমি মেইন যুদ্ধখনত নামি যাওঁ। কিহৰ যুদ্ধ ছাৰ? আমি এই প্ৰশ্নটো কৰা যুদ্ধখন, অ'কে। তো তোমালোকৰ এতিয়া আমি চাম যে এই প্ৰশ্নটোনো ছাৰ ক'ৰ পৰা দিলে আপুনি? এইবিলাক দেখোন কিবা ঘৰ বাকচ বনাই থৈ দিছে। ছাৰ ক'ৰ পৰানো দিলে এইটো প্ৰশ্ন? এই কুৱেশ্যনটোনো ক'ৰ পৰানো আহিলে? এই প্ৰশ্নটো মই তোমালোকক পৰিমিতি, ঠিক আছে, পৰিমিতি যিটো পাঠ, ঠিক আছে, এৰিয়া পেৰিমিটাৰ বা কালি ওলাব দিয়ে বা পৰিসীমা ওলাব দিয়া পাঠটোৰ পৰা তোমালোকক মই দিছোঁ, ঠিক আছে, এই প্ৰশ্নটো। আৰু সাধাৰণতে পৰীক্ষাত এই প্ৰশ্নটো নহ'লেও বেলেগ এনেকুৱা টাইপত তুমি বেলেগ প্ৰশ্ন 100% এটা হ'লেও তুমি পাবা, অ'কে। 2024ৰ প্ৰশ্নকাকত চোৱা, 23ৰ চোৱা, 22ৰ, 21ৰ, যিমান চোৱা তুমি এনেকুৱা কুৱেশ্যন তুমি পাবাই। একেবাৰে ইজি কুৱেশ্যনটো, পৰিমিতি পাঠ, হা, পৰিমিতি পাঠ। কিতাপ চাই, কিতাপ ক'ত আছে কি উলিয়া, ইমান সেইবিলাক কৰি থাকিব নালাগে এতিয়া। কিতাপ সেইবিলাক কৰিব নালাগে। স্ক্ৰীণত মই যিটো দেখাইছোঁ মন দি ভালকৈ চোৱা তোমালোকে, হা। স্ক্ৰীণত বস্তুটো চালে হৈ যাব, তোমালোকে ধুনীয়াকৈ গম পাই যাবা, অ'কে। তো তোমালোকক এনেকুৱা টাইপত দিছে, আমাক কি সুধিছে জানানে? আমাক সুধিছে এই ছবিটোৰ কালি, ঠিক আছে, কালি ওলাব দিছে, আজি অহাকালি, যোৱাকালি, সেইটো নহয় আকৌ, এইটো কালি যিটো এৰিয়া, তোমালোকে বুজি পাইছা, তোমালোকে কালি কি কৈ আছো মই এতিয়া, কালি। তাৰপিছত তোমালোকৰ এতিয়া পৰিসীমা ওলাব দিছে, কালি আৰু পৰিসীমা, ঠিক আছে, কালি আৰু পৰিসীমা, অ'কে। সেই দুটা বস্তু আমাৰ ইয়াত ওলাব দিছে, ঠিক আছে, সেই দুটা বস্তু আমাৰ ইয়াত ওলাব দিছে কিন্তু, অ'কে ষ্টুডেণ্টছ। তো তোমালোকৰ ইয়াত কালি কি হ'ব, পৰিসীমা কি হ'ব, আমি সেইটো চাম। তো প্ৰথমতে যিসকল ষ্টুডেণ্টে কালি কি বস্তু হয় ছাৰ, এইটো বস্তু ভাবি আছা, এতিয়া এৰিয়া। এতিয়া আমাৰ যে কওঁ যে 1 বিঘা মাটি আছে, 2 বিঘা, 3 বিঘা, 1 কঠা, 2 কঠা, আমাৰ কি হিচাপ কৰিছে? এই গোটেই মোৰ বগা বৰ্ডখনত চোৱা, ঠিক আছে, তোমালোকৰ যিটো স্ক্ৰীণত দেখাই আছা, গোটেই বৰ্ডখনত চোৱা, ঠিক আছে, বৰ্ডখনত চোৱা। এই যিমানখিনি মোৰ বৰ্ডে কভাৰ কৰিছে, বৰ্ডখনক মই ধৰিছোঁ, বৰ্ডখনৰ যিখিনি ভিতৰ অংশ আছে সেইখিনি তোমাৰ কি হ'ব, কালি হ'ব তোমাৰ, হা। মই এবাৰ জুম আউট কৰি পেলাই দেখাই দিছোঁ তোমাক, ঠিক আছে। এই বৰ্ডখন দেখিছা তোমালোকে এতিয়া, অ'কে। বৰ্ডখন দেখিছা, এই বৰ্ডখন ফুটবল ফিল্ড এখন বুলি ভাবা, বা বৰ্ডখনকে ভাবা। বৰ্ডখনে কালি কি হ'ব, বৰ্ডখনৰ কালি মানে কি, এই ভিতৰ যিমানখিনি জেগা বৰ্ডখনে দখল কৰি আছে, যিখিনি জেগা বৰ্ডখনে দখল কৰি আছে, সেইটোৱে তোমাৰ কি হ'ব, এই গোটেইখিনি তোমাৰ কালি হ'ব ইয়াত, হা। কালি। পৰিসীমা কোনটো হ'ব ছাৰ? পৰিসীমা কোনটো হ'ব? কোনটো পৰিসীমা হ'ব? পৰিসীমা, সীমা, ভাবা অলপমান মনত তোমালোকে লাগা। সীমা আমাৰ কি, বাউণ্ডেৰী, এৰিয়া, বাউণ্ডেৰী যিটো হয় আমাৰ সীমাটো, ইণ্ডিয়া পাকিস্তান সীমা, হয় নাই, ভাৰত বাংলাদেশ সীমা, তেনেকে ভাৰত ভূটান সীমা, সেই তেনেকে সীমা, বাউণ্ডেৰী মানে সীমা, ইখনৰ লগত এটা বাউণ্ডেৰী হৈ গৈছে, এটা সীমাৰ ভিতৰত সোমাই আছে। এতিয়া এই বৰ্ডখনৰ পৰিসীমা, ঠিক আছে, এইখিনিৰ পৰা এইখিনি এনেকে গোটেই সীমাটো যদি আমি জুখি দিওঁ, এইখিনি 2 মিটাৰ হ'ল, ঠিক আছে, এইখিনি 1 মিটাৰ হ'ল, এইখিনি 2 মিটাৰ হ'ল, এইখিনি 1 মিটাৰ হ'ল, তো কিমান হ'ব, 2, 1, 2, 1, গোটেইখিনি মই যদি যোগ কৰি দিওঁ 6 হৈ যাব। বৰ্ডখনৰ মই এনেই উদাহৰণ দিছোঁ, পৰিসীমা কিমান হৈ যাব, 6 হৈ যাব তোমাৰ, হা। তো এতিয়া বৰ্তমান স্ক্ৰীণত চোৱা ভালকে, মই কি দেখাব খুজিছোঁ সেইটো বস্তু ভালকে চোৱা, হা। অ'কে, আমি বৰ্ড চৰ্ডৰ পৰিসীমা একো ওলাব নালাগে, আমি কেৱল এই প্ৰশ্নটো যিটো দেখিছা তুমি ইয়াত, ঠিক আছে, এই প্ৰশ্নটো যিটো দেখিছা তুমি, এই প্ৰশ্নটো তুমি যিটো দেখিলা, এই প্ৰশ্নটোৰ আমি সীমা ওলাব লাগিব, আমি এই কুৱেশ্যনটোৰ সীমা ওলাব লাগিব, অ'কে। এই কুৱেশ্যনটোৰ আমি সীমা ওলাব লাগিব তোমাৰ ইয়াত, অ'কে। তো এই পৰিসীমা আৰু কালি, ঠিক আছে, পৰিসীমা আৰু কালি, মই প্ৰথমতে কি উলিয়াম, পৰিসীমাটো ওলাই পেলাই তোমালোকক দেখাই দি আছোঁ। এতিয়া পৰিসীমা,
স্যাৰ এইখিনি যে আপুনি ইয়াত লিখিছে 1 বুলি, এই 1টো কি বস্তু? এই 1টো মানে কোনখিনি জেগা জানানে? এই জেগাখিনি কিমান হ'ল? 1 সেন্টিমিটাৰ। মই ইংলিছতে লিখি দিছো, অসমীয়াত এনেকে সেন্টিমিটাৰটো এনেকে লিখে আৰু ইংলিছত এনেকে লিখে তোমাৰ সেন্টিমিটাৰ হা। তোমাৰ 1 সেন্টিমিটাৰটো এনেকুৱাকে হ'ল। এতিয়া এইখিনি 1 সেন্টিমিটাৰ হোৱা মানে এইখিনি 1 সেন্টিমিটাৰ হৈছে, তাৰ মানে এইখিনিও তোমাৰ কি হৈ যাব? 1 সেন্টিমিটাৰ, 1 সেন্টিমিটাৰ তোমাৰ হা। এইখিনিও 1 সেন্টিমিটাৰ হৈ যাব। ঠিক আছে, এইটো বস্তু হ'ল। তাৰপিছত এইখিনি যে তোমাৰ 3 সেন্টিমিটাৰ বুলি দিয়া আছে, এইটো কি হ'ল? সেন্টিমিটাৰ আমাৰ। ঠিক আছে, এইটো আমাৰ কি হ'ল? সেন্টিমিটাৰ। এতিয়া এইখিনিও আমাৰ কি হ'ল? 3 সেন্টিমিটাৰ, 3 সেন্টিমিটাৰ তোমাৰ হা। 3 সেন্টিমিটাৰ তোমাৰ, 3 সেন্টিমিটাৰ তোমাৰ। ঠিক আছে, এইটো বস্তু তোমাৰ ওকে, সেইটো বস্তু তোমাৰ ওকে। তো সেইটো বস্তু তুমি দেখিলা 3 সেন্টিমিটাৰ, 3 সেন্টিমিটাৰ তোমাৰ ইয়াত হা। তুমি কি পালা? এইটো 3 সেন্টিমিটাৰ তোমাৰ এইখিনি আছে ওকে। তাৰ পিছত তুমি এতিয়া যদি চোৱা, এতিয়া এইখিনি কি হ'ল? এইখিনি তোমাৰ এইখিনি 5 বুলি লিখা আছে, এইখিনি কি হ'ল? 5 সেন্টিমিটাৰ। এইখিনি কি হ'ল তোমাৰ? 5 সেন্টিমিটাৰ, 5 সেন্টিমিটাৰ তোমাৰ ওকে। এইখিনি কি হ'ল আমাৰ? 5 সেন্টিমিটাৰ, 5 সেন্টিমিটাৰ তোমাৰ কি হ'ল? এই জেগাখিনি এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে কিমান হ'ল তোমাৰ? 5 সেন্টিমিটাৰ, 5 সেন্টিমিটাৰ ওকে। ঠিক আছে স্যাৰ, আমি 5 সেন্টিমিটাৰ গম পাই গলো এতিয়া। আৰু এতিয়া এইখিনি জেগা, এই জেগাখিনি কিমান জানানে? 3 সেন্টিমিটাৰ, 3 সেন্টিমিটাৰ এইখিনি জেগা। তাৰপিছত এতিয়া এই জেগাখিনি কৈছে তোমাৰ, এই জেগাখিনি কিমান? 1 সেন্টিমিটাৰ তুমি ইয়াত লিখি থৈ দিয়া আছে, 1 সেন্টিমিটাৰ। এই জেগাখিনি 1 সেন্টিমিটাৰ তোমাৰ ইয়াত লিখি থৈ দিয়া আছে তোমাৰ। ঠিক আছে, এতিয়া এই জেগাখিনি তোমাৰ 3 সেন্টিমিটাৰ হোৱা মানে এই জেগাখিনি এইখিনিৰ পৰা এইখিনিলৈকে 3 সেন্টিমিটাৰ হ'ব তোমাৰ। গম পালানে? এইখিনিও 3 সেন্টিমিটাৰ, এইখিনিও 3 সেন্টিমিটাৰ, আৰু এই জেগাখিনিও তোমাৰ 3 সেন্টিমিটাৰ তোমাৰ। সেইটো বস্তু হ'ল তোমাৰ হা। এইখিনিও 3 সেন্টিমিটাৰ, এইখিনি 3 সেন্টিমিটাৰ মানে এইখিনিও তোমাৰ 3 সেন্টিমিটাৰ তোমাৰ। এইখিনিও 3 সেন্টিমিটাৰ ওকে। আৰু এইখিনি জেগা কিমান হ'ব স্যাৰ? এইখিনি জেগা আমাৰ এতিয়া কি হ'ব জানানে? এই জেগাখিনি আমাৰ 1 সেন্টিমিটাৰ তোমাৰ। এই জেগাখিনি কিমান হ'ব? 1 সেন্টিমিটাৰ হ'ব। এইখিনিও 1 সেন্টিমিটাৰ, এইখিনিও 1 সেন্টিমিটাৰ, এইখিনি 1 সেন্টিমিটাৰ, এইখিনি 1 সেন্টিমিটাৰ। হৈ গ'ল তোমাৰ এতিয়া আনসাৰ ধুনীয়াকে ওকে। ঠিক আছে, তো এতিয়া তোমালোকে কুৱেশ্যনটোত গম পালা যে কি ধৰণে আমি ভাগ কৰি ললো বস্তুটো। ঠিক আছে, মই এই জেগাখিনি অলপ মুচি দিছো যাতে তোমালোকৰ খেলি মেলি নহয় হা। এইখিনি মই অলপ মুচি দিছো তোমাৰ। এই অসমীয়াত লিখি থৈ দিয়া 1 সেন্টিমিটাৰ কেইটা মই মুচি থৈ দিছো যাতে তোমালোকৰ খেলি মেলি নহয়। ঠিক আছে, ক্লিয়াৰ? বুজি পাইছা নহয় এতিয়া বস্তুটো? ঠিক আছে ষ্টুডেণ্টছ, ক্লিয়াৰ নে এতিয়া? তো তোমালোকে এই চিষ্টেমত আমি চাব লাগিব হা। এই চিষ্টেমত আমি চাব লাগিব। এতিয়া যিখিনি বস্তু মোৰ হিচাপত হিচাপটো আছিলে, মোৰ যিখিনি হিচাপ আছিলে সেইখিনি মই কি কৰিলো? মই তোমালোকক দেখাই দিলো যে কোনটো 1 সেন্টিমিটাৰ, কোনটো 3 সেন্টিমিটাৰ, কোনটো 5 সেন্টিমিটাৰ। এইখিনি আমাৰ কিমান হ'ল? 5 সেন্টিমিটাৰ আগৰ পৰা দি থৈ দিয়া আছে। এইখিনি 3 সেন্টিমিটাৰ আমি গম পাওঁ, এইখিনি 3, এইখিনি 1, এইখিনি তোমাৰ আধা, এইখিনি পৰা এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে কিমান হ'ল? 3 সেন্টিমিটাৰ। আকৌ এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ কিমান হ'ল? 1 সেন্টিমিটাৰ তোমাৰ। আকৌ এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ কিমান? 3 সেন্টিমিটাৰ তোমাৰ হা। এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ কিমান? 3 সেন্টিমিটাৰ। এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ কিমান? 3 সেন্টিমিটাৰ। আকৌ এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ কিমান? 1 সেন্টিমিটাৰ তোমাৰ এতিয়া। ঠিক আছে, ওকে, ধুনীয়া, পাৰফেক্ট। ঠিক আছে ষ্টুডেণ্টছ, তোমালোকে এতিয়া গম পালা বস্তুটো কি হৈছে কি নাই হোৱা। এতিয়া তোমালোকে চোৱা, ঠিক আছে, এই চিষ্টেমত আমি চালো, এই চিষ্টেমত আমি বস্তুটো চালো। তো এনেকে আমি পৰিসীমা উলিয়াম। এতিয়া পৰিসীমা যদি ওলাব হয়, পৰিসীমা ওলোৱাৰ সূত্ৰটো কি আছিলে? ঠিক আছে, পৰিসীমা ওলোৱাৰ সূত্ৰটো তোমালোকৰ যদি মই কওঁ, মই দেখাই দি আছো, ইয়াত দেখাই দিছো হা। 2 দিশ যোগ প্ৰস্থ। ঠিক আছে, অলপ স্পেলিং কেইটা খেলি মেলি হৈ যায়, সেইকাৰণে চাই লৈছো। দিশ যোগ প্ৰস্থ ওকে। ঠিক আছে, ঠিক আছে ওকে। আমি এই গোটেই হেৰিটোৰ এইটো কি হৈছিলে? আয়ত ক্ষেত্ৰ। আয়ত ক্ষেত্ৰটোৰ তোমাৰ পৰিসীমা কি হয়? মই অলপ লিখাত
হেণ্ড ৰাইটিং স্পেলিং অলপ লেতেৰা হৈ যাব পাৰে দেই, তাৰ কাৰণে একদম চৰি। মই অলপ মানে সেইখিনিত লিখোঁতে বৰ্ডত লেতেৰা টাইপত হৈ যায়, বেয়া নাপাবা তোমালোকে হা। তো এতিয়া মই কৈ দিছোঁ পৰিসীমা আয়ত ক্ষেত্ৰটো। ঠিক আছে, আমাৰ এই ছবিটো কি ধৰণৰ আছিলে, এটা ৰেক্টেংগল শ্বেপ এটা আছিলে তোমাৰ, হয় নাই? এটা আয়ত ক্ষেত্ৰ এটা আছিলে তোমাৰ, আয়ত ক্ষেত্ৰ এটা ডিজাইন এটা আছিলে আমাৰ, ঠিক আছে, হয় নাই? তো এই আয়ত ক্ষেত্ৰটো তোমাৰ আমি পৰিসীমা যদি ওলাব যাওঁ, আমি ইয়াৰ পৰিসীমা ওলাব হলে 2 পূৰণ দিশ যোগ প্ৰস্থ তোমাৰ, ঠিক আছে, 2 পূৰণ দিশ যোগ প্ৰস্থ, ঠিক আছে, সেইটো বস্তু। ছাৰ এতিয়া আমিতো আপুনি ক'লে আয়ত ক্ষেত্ৰ, গোটেইটো বস্তুটো দেখোন বৰ কিবা ধৰণৰহে আছে। এতিয়া মই ভাগ কৰি আছো চাবা হা, এতিয়া মই ভাগ কৰি আছো, অলপ ডাঙৰ কৰি দিছো। এতিয়া চাবা, মই এইখিনি জইন কৰিলো তোমাৰ, চোৱা এই জেগাখিনি মই তোমাৰ জইন কৰিলো, এই জেগাখিনি মই আকৌ এইফালেও জইন কৰিলো তোমাৰ, এই জেগাখিনিও মই এতিয়া জইন কৰিলো। চোৱা এতিয়া ভালকে দেখিলানে? এতিয়া মই যদি নামাকৰণ কৰি দিওঁ, নামাকৰণ যদি মই এতিয়া কৰি দিওঁ, চাবা এইটো আয়ত ক্ষেত্ৰ 1, ঠিক আছে। তাৰপিছত এতিয়া চাবা তুমি এইটো আয়ত ক্ষেত্ৰ 2, ঠিক আছে। এতিয়া যদি মই তোমাক আকৌ নাম লিখি দিছো, চাবা এইটো আয়ত ক্ষেত্ৰ 3 হা। চোৱা এতিয়া 1 2 3 কিমান ধুনীয়াকে আমি উলিয়াই ল'ব পাৰিম। এতিয়া আয়ত ক্ষেত্ৰ 1ৰ কালি উলিয়াব লাগিব, পৰিসীমা ওলাব লাগিব। আয়ত ক্ষেত্ৰ 1ৰ পৰিসীমাটো কেনেকৈ উলিয়াম আমি? এইটো চিষ্টেম দি পেলাই 2 পূৰণ দিশ যোগ প্ৰস্থ, 2 পূৰণ দিশ যোগ প্ৰস্থ, ঠিক আছে। এতিয়া আয়ত ক্ষেত্ৰ 1ৰ মই এটা বস্তু ক'ব পাহৰিলো, ঠিক আছে, মই আকৌ এবাৰ কৈ দিছো হা। এই দিশ মানে কি হয়, প্ৰস্থ মানে কি হয়? দিশ প্ৰস্থ, দিশটো কোন দিশত, উত্তৰ দিশত, সেইটো যে আমি কওঁ দক্ষিণ দিশত। এতিয়া দিশ মানে কি হ'ল, ডাইৰেক্ট তোমাৰ লেংথ মানে দীঘলটো, ঠিক আছে। যিটো তোমাৰ এতিয়া মই ক'ম এই পইণ্টটোৰ পৰা, এতিয়া এই পইণ্টটোৰ পৰা এনেকে কৰি পেলাই, এই পইণ্টটোৰ পৰা এনেকে কৰি পেলাই তোমাৰ এইখিনিলৈকে, এই পইণ্টটোৰ পৰা এনেকে কৰি পেলাই এইখিনিলৈকে তোমাৰ এইটো কি হ'ব, দিশ হ'ব তোমাৰ হা। এই পইণ্টটোৰ পৰা এইখিনিলৈকে তোমাৰ কি হৈ যাব, দিশ হৈ যাব, দীঘলকে এইটো বস্তু। আৰু এতিয়া এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে, এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে তোমাৰ এতিয়া চাবা, এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে এইখিনি জেগা তোমাৰ কি হৈ যাব, প্ৰস্থ তোমাৰ, ঠিক আছে, প্ৰস্থ তোমাৰ, ঠিক আছে। এইখিনি জেগা কি হৈ যাব তোমাৰ, প্ৰস্থ হৈ যাব হা। এই জেগাটো কি হৈ যাব তোমাৰ, প্ৰস্থ হৈ যাব তোমাৰ, ঠিক আছে। দিশ পূৰণ প্ৰস্থ, দিশ যোগ প্ৰস্থ, 2 পূৰণ দিশ যোগ প্ৰস্থ, ঠিক আছে, অ'কে, ধুনীয়া। চাই এতিয়া আমি গম পাই গলো বস্তুটো কি হ'ব। এতিয়া আমি এতিয়া কি পাম চাবা হা, আমি এতিয়া চাম ছবি নম্বৰ 1, আয়ত ক্ষেত্ৰ 1, আয়ত ক্ষেত্ৰ 1ৰ আয়ত ক্ষেত্ৰ 1, এতিয়া 1 যিটো আয়ত ক্ষেত্ৰ 1 আছে, ঠিক আছে, আয়ত ক্ষেত্ৰ 1ৰ কি হ'ব, আয়ত ক্ষেত্ৰ 1 যিটো আছে নহয়, ইয়াৰ তোমাৰ দিশ কিমান, দিশটো কিমান, 1 চেণ্টিমিটাৰ তোমাৰ, দিশটো কিমান, 1 চেণ্টিমিটাৰ তোমাৰ, ঠিক আছে। দিশটো কিমান আমাৰ 1 চেণ্টিমিটাৰ, প্ৰস্থটো কিমান 3 চেণ্টিমিটাৰ, দিশ 1 চেণ্টিমিটাৰ, দিশ 3 চেণ্টিমিটাৰ, প্ৰস্থ 1 চেণ্টিমিটাৰ, দিশ 3 চেণ্টিমিটাৰ, প্ৰস্থ 1 চেণ্টিমিটাৰ, অ'কে। তো এতিয়া যদি মই ইয়াত বহাই দিওঁ আয়ত ক্ষেত্ৰ 1, ঠিক আছে, আয়ত ক্ষেত্ৰ 1 হা, আয়ত ক্ষেত্ৰ 1 তোমাৰ, আয়ত ক্ষেত্ৰ 1ৰ যদি মই এতিয়া 2 পূৰণ দিশ যোগ প্ৰস্থ, 2 পূৰণ দিশ কিমান আছিলে 3, প্ৰস্থ কিমান আছিলে 1, ঠিক আছে। এইটো কি হ'ল আয়ত ক্ষেত্ৰ 1 তোমাৰ হা, আয়ত ক্ষেত্ৰ 1, ভালকে চোৱা আয়ত ক্ষেত্ৰ 1ৰ, মই এইখিনি আকৌ দেখাই দিছো ভালকে চোৱা, এইটো 1 নম্বৰ আয়ত ক্ষেত্ৰটো 2 পূৰণ, ঠিক আছে, এইটো পূৰণ হা। এনেকে ব্ৰেকেটৰ পিছফালে যদি খালী থাকে তাৰ মানে বুজিবা এইটো পূৰণ হৈ আছে। দিশ কিমান আছে 3 আছিলে, আৰু এইটো প্ৰস্থ কিমান আছিলে 1 আছিলে, 3 যোগ 1 কিমান 4, 2 পূৰণ 4, 2 পূৰণ 4 হা, 2 পূৰণ 4 ইজুকেল টু কিমান হ'ব আনসাৰ 8 হ'ব। কি 8 হ'ব, আমাৰ প্ৰথমটো আয়ত ক্ষেত্ৰৰ পৰিসীমা, প্ৰথমটো আয়ত ক্ষেত্ৰৰ কি হয় পৰিসীমা, প্ৰথমটো আয়ত ক্ষেত্ৰৰ পৰিসীমা আমাৰ কি হ'ব 8 হ'ব, 8 হ'ব, 8, এইটো 4 নহয় দে, 8 লিখিছো মই, এইটো 8 হা, 8 লিখিছো, 8 হ'ব, 8, অ'কে, 8 হ'ব মই এইটো। তাৰপিছত এতিয়া মই আকৌ এইটো চোৱা, আমি প্ৰথমটো পৰিসীমা উলিয়াই দিলো, প্ৰথমটো আয়ত ক্ষেত্ৰ। এতিয়া দ্বিতীয়টো আয়ত ক্ষেত্ৰ চোৱা, দ্বিতীয়টো আয়ত ক্ষেত্ৰ চোৱা, এতিয়া তোমাৰ দ্বিতীয়টো আয়ত ক্ষেত্ৰত কি হ'ব, তোমাৰ দ্বিতীয়টো আয়ত ক্ষেত্ৰত দিশ কোনটো, দিশ আমাৰ কিমান আছে 5 চেণ্টিমিটাৰ, দিশ কিমান আছে 5 চেণ্টিমিটাৰ, প্ৰস্থ কিমান আছে 1 চেণ্টিমিটাৰ, দিশ কিমান 5 চেণ্টিমিটাৰ, প্ৰস্থ কিমান 1 চেণ্টিমিটাৰ,
ওকে আমি এতিয়া দ্বিতীয়টো এতিয়া 2 নম্বৰটো ঠিক আছে এ 2 নম্বৰটো মই কি লিখিম 2 নম্বৰটো দিশ কিমান আছিলে 2 পূৰণ দিশ আছিলে 5 যোগ 1 প্ৰস্থ 1 হা এতিয়া 2 পূৰণ 6 ইকুৱেল টু কিমান হ'ব 12 হ'ব আমি দ্বিতীয়টো আয়তক্ষেত্ৰৰ কিমান হিচাপ পাই গলো 12 পাই গলো দ্বিতীয়টো আয়তক্ষেত্ৰৰ কিমান হিচাপ পাই গলো দ্বিতীয়টো আয়তক্ষেত্ৰ 12 পাই গলো হা এতিয়া তৃতীয়টো 3 নম্বৰ আমি আয়তক্ষেত্ৰটো চাম এতিয়া তৃতীয় আয়তক্ষেত্ৰটো চাম আমি এতিয়া 3 নম্বৰ আয়তক্ষেত্ৰটো যদি চাম আমি এতিয়া আনসাৰ কি হ'ব 3 নম্বৰ আয়তক্ষেত্ৰটো আনসাৰ কি হ'ব এতিয়া 3 নম্বৰ আয়তক্ষেত্ৰটো আনসাৰ তোমাৰ এতিয়া 3 নম্বৰটো চোৱা এইটো 3 নম্বৰ আয়তক্ষেত্ৰটো চোৱা এতিয়া এইটো নিচিনা একে এইটো নিচিনা একে আমাৰ এইটো নিচিনা একে ইয়াতো 3 আছে ইয়াতো 2 1 আছে আমাৰ ইয়াতো একে প্ৰস্থ দিশ একে আছে তোমাৰ চোৱা দিশ 3 আছে ইয়াতো দিশ 3 আছিল ইয়াত দি প্ৰস্থ 1 ইয়াতো প্ৰস্থ 1 এটা আনসাৰটো কি হৈ যাব আমাৰ আনসাৰটো ইয়াতো 8 হৈ যাব একে দেখিছানে একে দুইটা একে এটা আমি প্ৰথমটোৰ 8 পালো দ্বিতীয়টো 12 পালো 3 নম্বৰটো কিমান আকৌ 8 পাই গলো আমি হা আমি কি পাই গলো 8 পাই গলো তোমাৰ ওকে হেতু বস্তু তোমাৰ এতিয়া ঠিক আছে তো এতিয়া তোমালোকে চোৱা এতিয়া আমাক খুদিছে গোটেই ছবিটোৰ গম পালানে মই গোটেইখিনি মুছি দিছো গোটেই যিটো ছবি আছিল নহয় গোটেই ছবিটোৰ তোমাৰ খুদা গৈছে গোটেই ছবিটোৰ তোমাৰ খুদা গৈছে হা গোটেই ছবিটোৰ তোমাৰ কি খুদিছে পৰিসীমা খুদিছে পৰিসীমা বাউণ্ডাৰী আমাৰ ক্ৰিকেটৰ খেলৰ যেনেকে বাউণ্ডাৰী দিয়া থাকে ফুটবল খেলৰ যেনেকে বাউণ্ডাৰী দিয়া থাকে ভলিবল সব খেলতে আমাৰ যেনেকে বাউণ্ডাৰী দিয়া থাকে না তো ইয়াতো এই বস্তুটো তোমাৰ বাউণ্ডাৰী দিয়া আছে গম পালানে এই বস্তুটো তোমাৰ কি কয় বাউণ্ডাৰী দিছে তোমাৰ ইয়াত বুজিলা তো এইটো এই বাউণ্ডাৰীটো আমাক উলিয়াব দিছে কি হ'ব তোমাৰ বাউণ্ডাৰী তো আমি গোটেই যিমান পৰিসীমা আছিল নহয় গোটেই পৰিসীমা কেইটা কি কৰিম যোগ কৰি দিম প্লাস কৰি দিম গোটেই পৰিসীমা কেইটা কি কৰি দিম আমি এতিয়া গোটেই পৰিসীমা কেইটা প্লাস কৰি দিম তোমাৰ বাউণ্ডাৰী বিলাক আমি প্লাস কৰি দিম তোমাৰ বুজিলানে আমি বাউণ্ডাৰী কেইটা কি কৰিম প্লাস কৰি দিম এটা 8 ইয়াৰ পৰা আহিলে 8 প্লাস 12 প্লাস 8 কিমান হ'ব আমাৰ এইফালে 16 18 আৰু এইফালে প্লাস কৰিলে 28 আমাৰ পৰিসীমা কিমান হ'ব জানো না 28 সেন্টিমিটাৰ তোমাৰ কাৰণ আমাৰ এটো কিহত আছিলে সেন্টিমিটাৰ আছিলে গম পালানে আমাৰ কিহত আছিলে এটো সেন্টিমিটাৰ আছিলে তোমাৰ এটো বস্তু বুজিলা না আমাৰ কিহত আছিলে এটো সেন্টিমিটাৰ আছিলে তো সেন্টিমিটাৰ থাকাৰ কাৰণে আমি এটা সেন্টিমিটাৰ বুলি লিখিব লাগিব ৰবা 28 ঠিক আছে ইংলিশত লিখিলে সেন্টিমিটাৰ এনেকে লিখিবা তাৰপিছত অসমীয়াত লিখিলে কেনেকে লিখিবা চোৱা অসমীয়াত লিখিলে এটা কেনেকে লিখিবা সেন্টিমিটাৰ অসমীয়াত লিখিলে এই দৰে লিখিবা তুমি ইংলিশত লিখিলে কেনেকে লিখিবা সেই সিস্টেমত লিখিবা অসমীয়াত লিখিলে এই সিস্টেমত লিখিবা তুমি হা ঠিক আছে ওকে স্টুডেন্টস বুজি পালা এটা বস্তুটো গম পালা তোমালোকে ঠিক আছে তো তোমালোকে এতিয়া চোৱা এই সিস্টেমত তোমালোকে চাব লাগিব হা ঠিক আছে স্টুডেন্টস এতিয়া বুজিলা মোৰ হিচাপত তো আমি আনসাৰটো পাই গলো ঠিক আছে স্টুডেন্টস এখিনি তোমালোকক এতিয়া গম পালা পৰিসীমা কেনেকে উলিয়াব লাগিব কি সিস্টেমত উলিয়াবা কেনেকে উলিয়াবা এতিয়া আমি কি চাম আমি চাম কালি উলিয়াবলৈ চাইডো কি কালি অহা কালি নাই যোৱা কালি হেতু নহয় আমাৰ এটো ম্যাথছৰ কালি এৰিয়া গুটি গম পালানে গুটেই এই বক্স গিটা এইখিনি জায়গা কিমানখিনি জায়গা দখল কৰি ৰাখিছে কিমানখিনি জায়গা আমি দখল কৰি ৰাখিছো হেতু বস্তুৱে এটা মই এটা উদাহৰণ দিছো তোমাক ইয়াত চাবা হা মই কিতাপখন আছে নিম এখন কিতাপ আছে কিতাপখন মই ইয়াত ৰাখিলো এতিয়া গুটেই বোৰ্ডখনত কিতাপখনে কিমান জায়গা দখল কৰি ৰাখিছে হেতু যদি আমি উলাব হয় আমি কালি ব্যৱহাৰ কৰি পেলাই উলাব লাগিব আমি কিতাপখনৰ কালি ব্যৱহাৰ কৰি পেলাই উলিয়াব লাগিব হা ঠিক আছে এটো বস্তু ঠিক আছে ওকে স্যার আমি এটা গম পাই গলো ওকে ঠিক আছে বঢ়িয়া তো তোমালোকে এতিয়া সেই সিস্টেমটো আমি ইয়াত কৰিব লাগিব তো অথনি নিস্তাকে মই কি কৰিম ভাগ কৰি দিম ঠিক আছে অথনি নিস্তাকে অলপ আগত যেনেকৈ কলো মই এতিয়া কি কৈছিলো এইখিনি এটা ভাগ কৰিলো
মই এইটো দীঘলকে লাইনডাল দি দিছো হা এনেকে এডাল দি দিলো ঠিক আছে এইটো এটা আমাৰ এইটো কিমান 2 নম্বৰ আছিলে হয় নাই এইটো আমাৰ কি আছিলে 2 নম্বৰ আয়তক্ষেত্ৰ কিমান আছিলে 2 নম্বৰ আছিলে এইটো 1 নম্বৰ আয়তক্ষেত্ৰ ওকে ঠিক আছে এইটো কিমান নম্বৰ 3 নম্বৰ আয়তক্ষেত্ৰ তোমাৰ 1 2 3 1 2 3 ঠিক আছে বঢ়িয়া ওকে গম পালা ষ্টুডেন্টস এইটো 1 নম্বৰ আয়তক্ষেত্ৰ এইটো 2 নম্বৰ এইটো 3 নম্বৰ আয়তক্ষেত্ৰ ঠিক আছে আয়তক্ষেত্ৰ ৰেক্টেংগল তোমাৰ ইয়াত হা ৰেক্টেংগল ঠিক আছে তো এতিয়া এই জায়গাখিনি আমাৰ কিমান আছিল অথনি পোৱা মতে 1 সেন্টিমিটাৰ হয় না এইখিনি জায়গা আমাৰ কিমান আছিল 1 ৰবা ৰবা দে মই ভালকে ডাঙৰকৈ দেখা দিছো 1 সেন্টিমিটাৰ তোমাৰ কোনখিনি 1 সেন্টিমিটাৰ আছিল এই জায়গাখিনি তোমাৰ কিমান আছিল 1 সেন্টিমিটাৰ তোমাৰ ঠিক আছে এইখিনি কিমান আছিল 1 সেন্টিমিটাৰ তোমাৰ হা 1 সেন্টিমিটাৰ এইখিনি কিমান আছিল তোমাৰ এইখিনি আমাৰ ইয়াত যদি এইখিনি জায়গা তোমাৰ 3 সেন্টিমিটাৰ হয় এইখিনি জায়গা তোমাৰ এই জায়গাখিনি 3 সেন্টিমিটাৰ যদি হয় এইখিনিও কিমান হ'ব 3 সেন্টিমিটাৰ হ'ব আৰু সেই কাৰণে এই জায়গাখিনি তোমাৰ কিমান হ'ব 3 সেন্টিমিটাৰ মই এই জায়গাখিনি নালাগে বাৰু এতিয়া এই জায়গাখিনি থাকক ঠিক আছে আৰু এইখিনি যদি 1 সেন্টিমিটাৰ হয় তোমাৰ এইখিনিও 1 সেন্টিমিটাৰ হ'ব গম পালানে আৰু এই জায়গাখিনি আমাৰ কিমান এই 5 সেন্টিমিটাৰ এই জায়গাখিনি আমাৰ 5 সেন্টিমিটাৰ গম পালানে এই জায়গাখিনি আমাৰ কিমান 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এটা এই জায়গাখিনি আমাৰ 3 সেন্টিমিটাৰ এইখিনি 1 সেন্টিমিটাৰ ঠিক আছে এইখিনি আমাৰ 5 সেন্টিমিটাৰ ঠিক আছে ওকে চাৰিটা আমি গম পাই গলো তোমালোকৰ কিমান 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এই তিনটা আয়তক্ষেত্ৰ আমি কি কৰিব লাগিব অথনি নিচিনাকে প্লাস কৰি দিব লাগিব প্লাস কৰি দিব লাগিব হা প্লাস কৰি দিব লাগিব তোমাৰ এতিয়া ঠিক আছে মই একবাৰ তোমালোকে এইটো লিখি দিছো কালি ইজুকেলটো কিমান আছিল আমাৰ আয়তক্ষেত্ৰ কালি ইজুকেলটো তোমাৰ কালি ঠিক আছে কালি ইজুকেলটো কিমান আছিল কালি ইজুকেলটো আমাৰ কিমান আছিল দিশ পূৰণ প্ৰস্থ ঠিক আছে দিশ পূৰণ প্ৰস্থ ঠিক আছে দিশ পূৰণ প্ৰস্থ ঠিক আছে দিশ পূৰণ প্ৰস্থ হা আমি কোনটো চাব লাগিব এতিয়া আমি এতিয়া এই ইয়াৰ দিশ পূৰণ প্ৰস্থ কৰিম হা দিশ পূৰণ প্ৰস্থ কৰিম এই প্ৰথম আয়তক্ষেত্ৰটো তোমাৰ ঠিক আছে প্ৰথম আয়তক্ষেত্ৰটো যদি দিশ পূৰণ প্ৰস্থ কৰো মই প্ৰথম আয়তক্ষেত্ৰ বুলি লিখিলো হা প্ৰথম আয়তক্ষেত্ৰ দিশ পূৰণ প্ৰস্থ দিশ কিমান আছে 3 পূৰণ 1 ঠিক আছে সেন্টিমিটাৰ স্কয়াৰ বহে জানানে মানে কি হয় খেলটো ইয়াৰ সেন্টিমিটাৰ মই ইংলিছত নিলিখো দিয়া অসমীয়াতে লিখি দিছো বাৰু ৰবা মানে খেলি মেলি লাগিব তোমালোকৰ ঠিক আছে সেন্টিমিটাৰ এই 3 পিছফালে যেটো সেন্টিমিটাৰ আছে এটো ইয়াত বহাই দিলো পূৰণ আকৌ কি হ'ব আকৌ তোমাৰ একৰ পিছফালে যেটো সেন্টিমিটাৰ আছে সেটো মই ইয়াত বহাই দিলো ঠিক আছে সেই তেনেকে আমি এনেকে নিলিখি পেলাই আমি তোমাৰ এনেকে লিখা যায় তোমাৰ ইয়াত চোৱা এনেকে লিখিম মই চাবা দেই মই এনেকে লিখিম এনেকে ওপৰত 2 টো দিলো এটো সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে সেন্টিমিটাৰ স্কয়াৰ এ 3 পূৰণ 1 কিমান 3 সেন্টিমিটাৰ স্কয়াৰ তোমাৰ ঠিক আছে এতিয়া 2 নম্বৰ ছবিটো চোৱা 2 নম্বৰ তোমাৰ 2 নম্বৰ আয়তক্ষেত্ৰটো চোৱা 2 নম্বৰ আয়তক্ষেত্ৰটো দেখিলানে এফালে আছে 5 এনেকে ঠিক আছে এনেকে 5 তোমাৰ এনেকে 5 এনেকে 1 তোমাৰ হা এনেকে 1 তোমাৰ ঠিক আছে এতিয়া 5 পূৰণ 1 ঠিক আছে সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে 5 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে 5 সেন্টিমিটাৰ স্কয়াৰ আমি এতিয়া আনসাৰ পাই গলো তাৰছে এতিয়া মই আকৌ এখিনি ভাগ কৰিম হা এখিনি ভাগ কৰিম তো ইয়াত চোৱা এটো ঠিক আছে 3 নম্বৰটো চোৱা এটো 3 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ হা 3 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ তোমাৰ ইয়াত ঠিক আছে 3 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ তো এতিয়া আনসাৰটো কি হ'ব 3 নম্বৰটো কি হ'ব 3 নম্বৰটোত আমাৰ আনসাৰ 3 পূৰণ 1 দিশ পূৰণ প্ৰস্থ 3 পূৰণ 1 ঠিক আছে 3 সেন্টিমিটাৰ স্কয়াৰ 3 সেন্টিমিটাৰ স্কয়াৰ
আৰু এতিয়া গোটেই চিত্ৰটোৰ গোটেই ছবিটোৰ যদি আমি ওলাব হওঁ গোটেই ছবিটোৰ যদি ওলাব হওঁ ইয়াক ইয়াক আৰু ইয়াক গোটেইকেইটাক আমি যোগ কৰি দিব লাগিব গোটেইকেইটাক আমি কি কৰি দিব লাগিব প্লাছ কৰি দিব লাগিব হয় নাই আমি গোটেইকেইটাক যদি প্লাছ কৰি দিওঁ 1 2 3 3 এই তিনটাক যদি আমি প্লাছ কৰি দিওঁ আয়ৰ ক্ষেত্ৰত তো কি হৈ যাব আমি এতিয়া 3 + 5 + 3 কিমান হ'ব 3 + 6 + 11 আমি কিমান পাই গ'লো এটো আমি আনসাইডত 11 11 ঠিক আছে 11 আমাৰ অপচনত তোমালোকৰ জিবিডি কিতাপখনত যদি চোৱা অপচন তোমাৰ কিমানটো আছিল মই এবাৰ চাই দিছো অপচন নম্বৰ 1 টো বৰ্গক্ষেত্ৰ বুলি দিয়া আছে হা স্যাৰ আপুনি স্কয়াৰ বুলি ক'লে এটো কি বস্তু এটো আমি যোগ কৰিলো 11 ঠিক আছে 11 এটা এই বস্তুটো যদি মই লিখো 11 সেন্টিমিটাৰ এই ওপৰত যেটো 2 আছে নহয় এই বস্তুটোক আমি কি বুলি লিখিব পাৰিম এই বস্তুটোক আমি কি বুলি লিখিব পাৰিম বৰ্গ বুলি লিখিব পাৰিম 11 11 ঠিক আছে 11 বৰ্গ সেন্টিমিটাৰ তুমি এনেকৈ লিখিব পাৰা বস্তুটো গম পালা না তুমি এনেকৈ লিখিব পাৰা আৰু পৰীক্ষাত তোমালকে যেতিয়া কৰিবা নহয় মই যেনেকৈ দেখালো তেনেকৈ কৰিবা খালি এইবিলাক ইমান লিখি থাকিব দৰকাৰ নাই সেন্টিমিটাৰ স্কয়াৰ কিবা স্কয়াৰ পৰীক্ষা তোমাৰ বহিখন কোনেও চাই নাথাকে তোমাৰ মেইন উদ্দেশ্যটো হ'ল আমি আনসাৰটো শুদ্ধ উলিয়াব লাগিব আমি যেনেকৈ ইয়াত আনসাৰটো শুদ্ধ উলিয়াই দিলো 11 পালো এইবিলাক ইমান দৰকাৰ নাই তোমাৰ তেও অলপমান জানাটো উচিত তোমালকে হয় না আমি জানিব লাগিব এতিয়া বৰ্গ 11 আছে অপচনত আমি বৰ্গও দিয়া আছে ঘনও দিয়া আছে এটা সেই বস্তুটো যদি নাজানা খেলিমিল লাগি যাব তোমাৰ এই বৰ্গটো এটো তোমাৰ মানে যেটো স্কয়াৰ এই বস্তুটো যেটো আছে না এই বস্তুটো আমাৰ স্কয়াৰটো আমি এনেকৈ লিখিব পাৰো ঠিক আছে ষ্টুডেন্টস এই সিস্টেমতে তোমালকে চালা মোৰ হিচাপত এই প্ৰশ্নটো তোমালকৰ পৰীক্ষাত কিন্তু এবাৰো এনেকুৱা ধৰণত আহিব পাৰে ডাইৰেক্ট একদম এটুকে উঠাই নি দিয়ে ইয়াৰ ভায়েকক দি দিব পাৰে ইয়াৰ ককায়েকক দি দিব পাৰে গম পালানে ইয়াৰ ভায়েক ককায়েকক দি দিব পাৰে তো তোমালকে কিন্তু যদি এটাক কৰিব পাৰিছা তেতিয়ালে ভায়েককো কৰিব পাৰিবা ককায়েককো কৰিব পাৰিবা সবকে কৰিব পাৰিবা তুমি ঠিক আছে গোটেই প্ৰশ্নবিলাকক তুমি কৰিব পাৰিবা যদি এই প্ৰশ্নটো ভালকে জানিছা যদি বুজা নাই আকৌ চোৱা ঠিক আছে ভিডিওটো আকৌ চোৱা আৰু যেতিয়া ভিডিওটো চাবা তেতিয়া কিন্তু তোমালকে লিখি নাথাকিবা বুজাত ধ্যান দিয়া তোমালকে বুজাত ধ্যান দিয়া গম পালানে তোমালকে কি কৰিবা বুজাত ধ্যান দিয়া গম পালা বুজি পালা বস্তুটো তোমালকে বুজাত ধ্যান দিয়া হা বুজিব চেষ্টা কৰা বুজিব ধ্যান দিয়া বুজাত তোমালকে ধ্যান দিয়া ওকে ষ্টুডেন্টস সেই কামটো তোমালকে কৰা দে বুজিব অলপ মনোযোগ দিয়া লিখিব হলে ভিডিওটো 2-3 বাৰ চালে লিখি লব পাৰিবা এইখিনি বস্তু ভিডিওটো 2-3 বাৰকে যদি চাই দিয়া তেতিয়া ধুনিয়াকে লিখিব পাৰিবা একো টেনচন নাই একো প্ৰবলেম নাই যদি তোমালকে নুবুজা তেতিয়াহলে কিন্তু পৰীক্ষাত কৰিব নোৱাৰিবা যদি ভাবি আছা মুখস্থ কৰি যাম কি মুখস্থ কৰিব পাৰিবা কোৱাচোন এতিয়া অকল এই সূত্ৰটোৰ বাহিৰে অকল কালি ইজুকেলু দিশ পূৰণ প্ৰস্থ এই সূত্ৰটোৰ বাহিৰে কি মুখস্থ কৰিব পাৰিবা তুমি কোৱা আৰু পৰীক্ষাত এই প্ৰশ্নটো কেতিয়াও নিদিয়ে তোমাক এনেকে এই প্ৰশ্নটো উঠাই পেলাই কেতিয়াও নিদিয়ে পৰীক্ষাত তোমাক বেলেগ প্ৰশ্নবিলাক দিব তোমাৰ বুজি পালা বেলেগ প্ৰশ্নবিলাক দিব কালি ইজুকেলু দিশ পূৰণ প্ৰস্থ কালি ইজুকেলু দিশ পূৰণ প্ৰস্থ এই সূত্ৰটো তুমি মনত ৰাখিব লাগিব এই সূত্ৰটো তুমি মুখস্থ কৰিব পাৰিব লাগিব তুমি ঠিক আছে সেই কামখিনি কৰা ভালকে পঢ়া বেছি দিন নাই তোমালোকৰ হাতত খুব কম দিন আছে গেম খেলা মোবাইল টিপা কিবা কৰা সব বাদ দিয়া ভালকে তোমালকে লাগা পঢ়াত গম পালে নপঢ়িলে কিন্তু জেনবি সিটটো নাপাবা নপঢ়িলে কিন্তু তোমালকৰ সপোন ফুই থাঙুতে যাব তোমালকে ঠিক আছে তোমালকে মা দেউতাৰ সপোন তোমালকে পূৰণ কৰিব নোৱাৰিবা কিন্তু যদি নপঢ়া তোমালকে গম পালানে আৰু বাৰে প্ৰতি একেটা কথাকে মই কওঁ ফোন টিপি থকা ষ্টুডেন্টে জেনবি সিট নাপায় ফোন টিপি থকা ষ্টুডেন্টে ৰিল চাই থকা গেম খেলি থকা ষ্টুডেন্টে কিন্তু জেনবি সিট নাপায় আৰু ৰিল চাই থকা গেম খেলি থকা ৰিল বনা থকা ষ্টুডেন্টে কিন্তু জীৱনত সফল হ'ব নোৱাৰে কিন্তু কেতিয়াও হেটো কথা তোমালকক মই পিছলৈকো কম এতিয়াও কম আজি পৰা 10 বছৰ পিছত পালেও কম তোমালকক ঠিক আছে সেইখিনি কাম তোমালকে কৰা নিজক সলনি কৰিলেহে তোমালকৰ কিবা এটা পাবা এনে আৰু শুই বহি থাকিলে তোমালকে নোপোৱা কিন্তু কোনেও নিদিয়ে তোমালকক এনে শুই বহি থাকিলে নিদিয়ে এনে শুই বহি থকা ষ্টুডেন্ট এনে শুই বহি থকা মানুহক জীৱনত একো নাপায় সেই কথাটো মন ৰাখিবা কিন্তু ঠিক আছে ষ্টুডেন্টস তো তোমালকে কষ্ট কৰা চেষ্টা কৰা নিজক ডিসিপ্লিন কৰা সময়মতে উঠা সময়মতে খোৱা সময়মতে পঢ়া সময়মতে কামখিনি কৰা গম পাইছা নহলে কিন্তু তোমালকে
লগৰজনে চিট পাই যাব, তুমি কিন্তু মুখ মেলি ৰৈ থাকোঁতে যাব, সেই কথাটো মনত ৰাখিবা। লগৰজনে চিট পাই গুচি যাব JNV-ত, ঘৰলৈ যেতিয়া আহিব চবেই গাঁৱৰ মানুহে মাতিব, খাবলৈ আহিবি, আমাৰ ল'ৰাটোক কবি, আমাৰ ছোৱালীজনীক কবি অলপমান পঢ়িবলৈ ভালকে, তুমি মুখ মেলি ৰৈ থাকোঁতে যাব, কিন্তু মনত ৰাখিবা তুমি, গম পাইছা? সেইকাৰণে তুমি নিজে পঢ়াত, নিজৰ পঢ়াটো লগোৱা, নিজে পঢ়াত লাগা তোমালোকে। এটাহে চিট লাগে কিন্তু তোমাক 10টা 20টা 100টা চিট নালাগে। ছাৰ চিট 80টাহে আছে, 80টা চিট আছে, তোমাক অকল চিট এটাহে লাগে। তোমাক গোটেই গাঁৱৰ ল'ৰা ছোৱালীবিলাকক লৈ যাব নালাগে, তোমাক গোটেই স্কুলৰ লগৰবিলাকক নিব নালাগে, তুমি অকল নিজে চিটটো পালে হ'ব, গম পাইছানে? তোমাক অকল চিট কিন্তু এটাই লাগে, মনত ৰাখিবা। অ'কে ষ্টুডেণ্ট, সেইখিনিয়ে ক'লো মই তোমালোকক। ভালকে পঢ়া, নিশ্চয় ভাল হ'ব, বহুত ভালকে চেষ্টা কৰিলে 100% ছাকচেছ হ'বাই তোমালোকে। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিবা, আৰু আগন্তুক দিনত